নমস্কাৰ, তোমালোকক নৱস্থানী চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি নতুনকৈ এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ। তো ইয়াতে তোমালোকক আজি আলোচনা কৰিম আৰ্থিৰ বিষয়ে। ঠিক আছে, মই ডাইৰেক্ট আৰ্থিৰ লগত যিখিনি ৰিলেটেড সূত্ৰ সেইখিনি মই ধুনীয়াকৈ দি দিম। আমি এতিয়া ইতিমধ্যে আৰ্থলৈকে শিকাইছোঁ আৰু তোমালোকৰ আৰ্থত মোৰ মানে ভিডিঅ'টো আপলোড কৰোঁতে তাৰমানে অলপমান খেলি মেলি হৈছিলে। তাৰমানে ভিডিঅ'টো অলপ কাটিব লগা হওঁতে মানে পিছৰখিনি আগত আহিছে, আগৰখিনি পিছত আহিছে। গতিকে তোমালোকে আৰু এইটোত মিলাই কিনে চাই ল'বা, ঠিক আছে। আজি আমি ডাইৰেক্ট আৰ্থিটো আৰম্ভ কৰিম। আৰ্থিটোত মই যিখিনি য'ত যি লাগে সেইখিনি বুজাই দি যাম, ঠিক আছে। তো এইখিনি আগতে পাইছেই তোমালোকে, সেইকাৰণে পুনৰ আলোচনা বুলি কয়। মই আৰ্থিৰ 1 নম্বৰ কথা চাম। প্ৰথমতে দিছে তোমালোকক মান নিৰ্ণয় কৰা, ঠিক আছে। মান নিৰ্ণয় কৰা, মান নিৰ্ণয় কৰা। মান নিৰ্ণয় কৰা নাম্বাৰ 1টো আছে 11 কিউব, ঠিক আছে। নাম্বাৰ 2টো আছে তোমালোকৰ 2 × 10 কিউব। তাৰপিছত 3 নম্বৰটো আছে কি তোমালোকৰ 1/2 হোল টু দি পাৱাৰ -5। তাৰপিছত আছে 4 নম্বৰটো -4 হোল টু দি পাৱাৰ -2। তো তোমালোকে ইয়াতে কেইটামান সূত্ৰ মুখস্থ ৰাখিব লাগিব। তো সূত্ৰকেইটা মই একবাৰ ইয়াতে লিখি দিছোঁ, ঠিক আছে। তো তোমালোকে একবাৰ চাই ল'বা। নাম্বাৰ 1 সূত্ৰটো ভাবিছোঁ a টু দি পাৱাৰ m পূৰণ a টু দি পাৱাৰ n ইজিকেল a টু দি পাৱাৰ m প্লাছ n। এইবিলাক আগতে পাইছাই তোমালোকে, আৰু a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ যদি n হয় তেতিয়াহ'লে a টু দি পাৱাৰ m মাইনাছ কি হয় n। 3 নম্বৰটো চাবা a টু দি পাৱাৰ m হোল ইনটু n হ'লে তোমাৰ a টু দি পাৱাৰ mn, ঠিক আছে। তো 4 নম্বৰটো চাবা একবাৰ a টু দি পাৱাৰ m পূৰণ b টু দি পাৱাৰ m ইকুৱেল a পূৰণ b হোল টু দি পাৱাৰ কি হ'ব m, ঠিক আছে। তাৰপিছত আৰু এটা আছে a টু দি পাৱাৰ m হৰণ b টু দি পাৱাৰ কিমান এইটো m। তেতিয়াহ'লে তোমালোকে a/b হোল টু দি পাৱাৰ এনেকৈ m বুলি লিখিব পাৰা। এতিয়া চাব 6 নম্বৰটো। 6 নম্বৰটো তোমাৰ আছে a নট মানে 1। 7 নম্বৰটো চাবা তোমালোকে a মাইন ইনভাৰ্স মানে 1/, আমি a বুলি লিখিব পাৰোঁ, ঠিক আছে। এইটো সূত্ৰটো ইম্পৰ্টেণ্ট। 7, 8টো অলপ ইম্পৰ্টেণ্ট, ক্লাছ 10 হৈ যাব। 7, 8টো ইম্পৰ্টেণ্ট, ক্লাছ 10 হৈ যাব। তো b/a হৈ যায়, ওলোটা হৈ যায়, ঠিক আছে। আৰু 9 নম্বৰটো চাবা তোমালোকৰ -1 হোল টু দি পাৱাৰ n ইকুৱেল টু 1 যদি n টো যুগ্ম, যদি n যুগ্ম হয়, n কি যুগ্ম। আৰু যদি n অযুগ্ম হয় পাৱাৰটো সাপোজ এনেকৈ যদি থাকে ইকুৱেল -1 যদি n অযুগ্ম হয়, n কি অযুগ্ম। এতিয়া মই গণিতকেইটা কৰিম, তোমালোকে চাই ল'বা। সূত্ৰকেইটা একবাৰ চাই ল'বা দে। তোমালোকে ইয়াতে দিছোঁ, পাইছে আগতে, তথাপি কৈছোঁ আৰু একবাৰ। তো ইয়াতে এনচাৰটো চাবাচোন 11 কিউব মানে কিমান হ'ব। আমি যদি 11 তিনিটা পূৰণ কৰোঁ কিমান পাম, সেই কথাটো কৈছে। আমাক মানটো নিৰ্ণয় কৰি কিনে উলিয়াব দিছে। চ' উলিয়াই দিলে হ'ল আৰু কি কথা আছে। 11 তিনিটা পূৰণ কৰিলে কিমান হ'ব চাবা, মানে কিমান 11 পূৰণ 11 অৰ্থাৎ কিমান হ'ব 111 লগত তোমালোকে 11 পূৰণ কৰবা। এতিয়া 121 লগত যদি 11 পূৰণ কৰবা কিমান হ'ব 1 2 1 1 2 1 অৰ্থাৎ কিমান হ'ব 1 3 3 1। এনচাৰটো বুজি পাইছা না, কিমান হ'ব 1 3 3 1। 2 নম্বৰটো চাবা কি আছে 2 × 10 কিউব। তাৰমানে কিমান 10 কিউব মানে 2 10 কিউব মানে 1 লগত তোমালোকে 3টা শূন্য অৰ্থাৎ 2 2ৰ লগত কিমান 3টা। বুজি পাইছা সকলোৱে। 3 নম্বৰটো চাবা, 3 নম্বৰটো ইম্পৰ্টেণ্ট 1/2 হোল টু দি পাৱাৰ -5। এইটো মানে কি জানা, এইটো সূত্ৰৰ লগত ৰিলেটেড। বুজি পাইছা না, 8 নম্বৰ লগত ৰিলেটেড আছে। a/b হোল টু দি পাৱাৰ যদি সেনেকৈ -n থাকে তেতিয়াহ'লে 2টো যদি ওপৰত যায়, যদি তোমাৰ 1টো তলত আহে 2 টু দি পাৱাৰ কিমান হয় 5। আমিতো জানো সকলো গোটা সংখ্যাৰ তলত এটা 1 থাকে, অৰ্থাৎ কিমান হ'ব কোৱাচোন এনচাৰটো 2 টু দি পাৱাৰ কিমান হয় এইটো 5। 2 টু দি পাৱাৰ 5 মানে আমি জানো 2 5টা পূৰণ কৰিলে 32 হয়। এইটো হৈ গ'ল। 4 নম্বৰটোৰ এনচাৰটো চাবা তোমালোকে -4 হোল টু দি পাৱাৰ -2। এইটোৰ লগত ৰিলেটেড, সেইটোৰ লগত ৰিলেটেড। তেতিয়া 1/-4 এনেকৈ হোল স্কোৱাৰ লিখিব পাৰা, ঠিক আছে। 1 স্কোৱাৰ মানে 1 আৰু 4 স্কোৱাৰ মানে কিমান হ'ব 16। মাইনাছ চিনডাল তোমালোকৰ প্লাছ হ'লে পৰিৱৰ্তন হ'ব। যদি পাৱাৰটো যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে মাইনাছ চিনডাল অট'মেটিক কি হৈ যায় প্লাছ হৈ যায়। এইখিনি বুজি পাইছা। এইখিনি আছিল তোমালোকৰ একৰ কেইটা, অলপ স্পীড কৰি দিছোঁ দে। এতিয়া আমাৰ দুয়ৰ কেইটা দিছে কি তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব লাগে। মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল, মৌলিক উৎপাদক হিচাপে উলিয়াব লাগিব। তো মই এইখিনি দিছোঁ তোমালোকক। তো প্ৰয়োজন সাপেক্ষে স্ক্ৰীনশ্বট মাৰি লিখি ল'ব পাৰবা, প্ৰব্লেম নাই। এইবাৰ তোমালোকে চাই যাবা। নেক্সটটো আহিল 2 নম্বৰটো। 2 নম্বৰটো কি দিছে তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপত। মই কুৱেশ্যনটো গোটেই নিলিখিলোঁ, ডাইৰেক্ট কৰি দিলোঁ 2 7 2 9। 2 নম্বৰটো আছে কিমান তোমালোকৰ 3 1 2 5। 3 নম্বৰটো আছে কিমান 3 6 0 0। 4 নম্বৰটো আছে কিমান 108 ইনটু কিমান আছে তো 192, ঠিক আছে।
তো এইটো মই এনসাৰটো কৰি দিছোঁ নাম্বাৰ 1 টো চাবা এক নম্বৰটো 7 to 9 7 to 9 টো তোমালোকে ইয়াতে উলিয়াই ল'ব পাৰা 7 to 9 টো যদি তোমালোকে দিয়া মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে তো মৌলিক সংখ্যা প্ৰথম কি আছে এককৰ ঘৰত 9 আছে মানে 3 দি যাব 3 2 গুণ 6 এক নামলা 3 4 গুণ 12 3 3 গুণ 9 2 4 3 আকৌ 3 দি দিয়া কিমান হ'ব 24 3 1 গুণ 24 3 1 গুণ 3 আকৌ 3 দি যাব 3 27 গুণ 81 হয় না 3 গুণ 6 এক নামলা 27 21 হলে 27 যাব 3 নম্বর 3 বার অর্থাৎ তোমালোকে ইয়াতে 3 কেইটা পালা মৌলিক উৎপাদক কতকেইটা 3 তো মৌলিক সংখ্যা জানো আমি 3 কেইটা পালো 3টা 3 6টা অর্থাৎ 3 টু দি পাওয়ার কিমান হবে তো 6 এক নম্বৰটো হৈ গ'ল দুই নম্বৰটো কিমান আছে 3125 3125 তো লৈ লও আৰু তোমালোকে ইয়াতে 3125 3125 এককৰ ঘৰত 5 আছে মানে 5 দি যাব 5 6 গুণ 30 শূন্য হইলা 5 2 গুণ 10 দুই নম্বৰলা 5 5 গুণ 25 তো 5 দি যাব 5 গুণ 5 এতে এক নম্বৰলা 12 হল 5 গুণ 10 5 5 গুণ 25 আকৌ 5 দি যাব 5 গুণ 10 5 5 গুণ 25 5 দি যাব 5 বার অর্থাৎ 5 কেইটা হল 5টা 5 কিউব এটো হৈ গ'ল দুই নম্বৰটো ঠিক আছে এই দুটা হৈ গ'ল বুজি পাইছা একবাৰ চাই লোৱা তো যদি বুজি পাইছা আমি বা 3 নম্বৰটো আৰম্ভ কৰিম 3 নম্বৰটো চাবা তো 3 নম্বৰটো চাবা কি আছে 3600 এটা তো সহজ ইমান টান নহয় 3600 হল লগে লগে তো 26 কি দি যায় 3 দি যায় মৌলিক সংখ্যা বা 2 দিও যায় একক ঘৰত শূন্য থাকিলে গম পাবা এটা সংখ্যা 5 দিও যায় 2 দিও যায় কিন্তু কথা 26 না সেই কাৰণে তোমালোকে 2 নং গুণ 18 236 গুণ 2 18 গুণ 36 00 আকৌ দিয়া 2 দি দিলে 9 বার দুটা শূন্য 3 দি দিয়া 3 3 গুণ 9 শূন্য 3 দি দিয়া 100 বার 100 কে দি যাব 2 দি যাব 50 বার আৰু 50 ক 2 দি যাব 25 বার 25 ক যাব 5 বার 5 5 গুণ 25 অর্থাৎ চাও 2 কেইটা হল এটা দুটা তিনটা চারটা 2 4টা তার পিছত তোমালোকৰ 3 কেইটা হল দুটা 3 স্কয়ার আৰু 5 কেইটা হল দুটা 5 স্কয়ার সবাদে ফটাফট কৰি দিছো কবাত কি অকমান মিস্টেক হৈ যাব পাৰে এটো তোমালোকে লক্ষ্য কৰিবা হ'ব নেক্সট 5 তো সাইন নম্বৰটো সবা 108 আৰু কিমান আছে তো 192 এই দুটা সেপাৰেট কে উলিয়াই ললে প্ৰথমতে তোমালোকে 108 টো উলিয়াই লও 2 দি যাব 2 5 গুণ 2 4 গুণ 8 আকৌ 2 দি নাযায় না যাব 2 দি যাব না নাযায় 2 দি যাব 2 গুণ 4 14 7 গুণ 14 3 দি যাব 3 গুণ 27 3 3 গুণ 9 2 দুটা 3 তিনটা 2 দুটা 3 কেইটা 3টা ঠিক আছে এবাৰ আহিল 192 তো 192 তো ইয়াতে উলিয়াই লোৱা 2 দি যাব 2 দি দিলো 2 নং গুণ 18 2 6 গুণ 12 আকৌ 2 দি দিয়া 2 4 গুণ 8 8 গুণ 16 আকৌ 2 দিয়া 2 গুণ 4 বুজি পাইছা না আকৌ 2 দি দিয়া 2 6 গুণ 12 তাৰপিছত 2 দি দিয়া 3 বার হৈ গ'ল 2 কেইটা পালো দুটা 4টা 6টা 2 পালো 6টা 2 টু দি পাওয়ার 6 আৰু 3 পালো এটা তো এতিয়া তোমালোকে পাওয়ার বিলাক যোগ কৰা এটো লগত সদৃশতা এটো আছে 2 টু দি পাওয়ার 6 এই 2 পাওয়ার কেটা যোগ কৰি দিয়া 2 যোগ 6 ইনটু 3 3 যোগ 1 কিমান হ'ব 2 টু দি পাওয়ার 8 আৰু হ'ব 3 টু দি পাওয়ার 4 এটো आंसर হৈ গ'ল ক্লিয়াৰ কেটা বুজি পালা এখিলৈকে ঠিক আছে চাই লোৱা একবাৰ যদি বুজি পাওয়া নাই কিবা তোমালোকে মোক কমেন্ট কৰি হলে সুধিবা ঠিক আছে মই তো যিমান পাৰো ফাস্ট কৰি দিছো অলপ তো যেটো এইবিলাক পাইছে আগতে জানা তো সেই হিচাপত কৰি দিছো বহুত বেছি দীঘলীয়া নকৰো তিনি দুটামান কৰি দিওঁ কৰি কিনে শেষ কৰি দিওঁ হা তো নেক্সট ক্লাছত একেবাৰে পালে শেষ কৰা মাথা মাৰি 3 নম্বৰৰ এটা সৰল কৰিব দিছে কি কৰিব দিছে সৰল কৰা নাম্বাৰ 1 টো কি দিছে চোৱা নাম্বাৰ 1 টো কি দিছে -3 হোল টু দি পাওয়ার স্কয়ার এটো -5 হোল কিমান এটো স্কয়ার সৰল কৰিব দিছে 2 নম্বৰটো কি দিছে তোমালোকক 2 কিউব 2 ইনটু হোল টু দি পাওয়ার কিমান দি আছে 4 3 নম্বৰটো কিমান দি আছে 2 নট 3 নট আৰু কিমান তো 4 নট ইজি তো ইমান টান নহয় চাবা এই তিনটা প্ৰথমতে সলিউশন নাম্বার 1 এক নম্বৰটো চাবা তো 3 চাবা দে -3 হোল স্কয়ার এনেকে আছে -5 হোল স্কয়ার এটা চাও ওপৰটো যদি যুগ্ম সংখ্যা মাইনাস চিহ্ন অটোমেটিক প্লাস হৈ যায় 3 স্কয়ার হলে 9 আৰু 2 এটো মান কিমান হ'ব 25 9 আৰু 25 পূৰণ কৰবা যিমান হয় সিমান বাৰবাৰ এটো হৰফ এটো চাবাছো 2 কিউব ইনটু 2 কিউব তো এটো আৰু হোল টু দি পাওয়ার 4 ইয়াৰ দুটা ভূমি দুটা একেলগে বৰ পাহাৰ এটা 1 আছে গতিকে যোগ হ'ব 2 টু দি পাওয়ার 3 প্লাস 1 হোল টু দি পাওয়ার কিমান হ'ব তো 4 কিমান হ'ল 2 টু দি পাওয়ার 4 হোল টু দি পাওয়ার 4
বুজি পাইছা 2 টু দি পাৱাৰ কিমান হৈ গ'ল তো 4 4 গুণ 16 তো কৰি চাবা তোমালোকে কিমান হয় 2 টু দি পাৱাৰ 16 মানে ওকে ইমান টান নহয় 3 নম্বৰটো সকলোতকৈ সহজ এনসাৰটো 1 হ'ব কিয় 1 হ'ব মই কৈ দিছো চাবা মনোযোগ দিবা 2 নট মানে 1 3 নট মানে 1 4 নট মানে 1 যিকোনো সংখ্যাৰ ওপৰত যদি নট চিহ্ন থাকে তেতিয়াহ'লে 1 তো তিনটা এক গুণ কৰিলে কিমান হ'ব এনসাৰ 1 বুজি পালো আমি এইকেইটা হৈ গ'ল এতিয়া থাকিলে তোমালোকৰ লাষ্ট এটাই আছে 4 নম্বৰটো সেইটো কৰি দিও একেবাৰে এটা চাবা স্ক্ৰিনশ্বট লৈ লবা পাবা তোমালোকে এটা চা মই ডাইৰেক্ট এনসাৰ কেইটা গোটেইকেইটা উলিয়াই দিয়া নাই এইটো নিজে কৰবা এইটো সহজ বস্তু তো এতিয়া চাবা নেক্সটটো চাবা তোমালোকে 4 নম্বৰটো 5 by কিমান এটো 8 হোল টু দি পাৱাৰ -7 ইনটু 8 by 5 হোল টু দি পাৱাৰ মাইনাস কিমান আছে 4 আচ্ছা এটো কোনটো সূত্ৰত কৰিবি জানা এটা যে সূত্ৰ দিছিলো মই a by b হোল টু দি পাৱাৰ এটা -1 থাকে তেতিয়া b by কি হৈ যায় a উল্টি যায় চিহ্নডাল যদি তোমালোকৰ ওপৰত পাৱাৰটোত মাইনাস চিহ্ন আছে নহয় মাইনাসটো যদি প্লাসত পৰিৱৰ্তন কৰা 8 টো ওপৰত যাব 5 টো ওপৰত আহি যাব তলত ঠিক আছে হোল টু দি পাৱাৰ কিমান হৈ গ'ল 7 গতিকে তোমালোকে এখানে বুঝি পালা এত উল্টা করে দিলে কি হব 5 টো উপরে যাব 8 টো পরে যাব তলত হোল টু দি পাৱাৰ কিমান হৈ গ'ল 4 অর্থাৎ 8 আছে 7টা 5 আছে 7টা ঠিক আছে পাওয়ার 2 5 আছে 4টা এটা আছে 8 আছে 4টা এটো দিয়ে তো কাটি দিলে এটা 3টা থাকিব এটো দিয়ে তো কাটি দিলে এটা কিটা থাকিব 3টা অর্থাৎ উপর হব 8 কিউব তল হব 5 কিউব 8 কিউব মানে হব 512 আৰু 5 কিউব মানে হব 125 ঠিক আছে চাই লবা যদি কিবা বুজি নাপা সুধিবা তো তোমালোকক আজি ইয়াতে মই এৰি দিলোঁ বাকী আমি নেক্সট ক্লাছত গোটেইখিনি শেষ কৰি দিম আৰু স্পীড কৰিলে কিয় এইমাত্ৰ অনলাইন ক্লাছ কৰি উঠিলোঁ মই 9 গতিকে অলপমান ভাগৰ লাগি আছে চ' সেইকাৰণে যিমান পাৰোঁ স্পীডত কৰি দিলোঁ ঠিক আছে তো তোমালোকে কি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিমান পাৰা শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীবিলাকৰ লগত আৰু পৰীক্ষা ৰিলেটেড বস্তুবিলাক বেছিকৈ শিকাই থাকিম এতিয়া কোৰ্চৰ বস্তু শিকাই আছোঁ তো সাধ্যতে এইখিনি কমপ্লিট হৈ যোৱাৰ পিছত তোমালোকক মই মানে ইম্পৰ্টেণ্ট বস্তুবিলাক শিকাই দিম আৰু লগতে লাইভ ক্লাছ কৰি আছোঁ দীঘাত সমীকৰণটো তাতে আৰু ডিটেইলছত পঢ়াই দি আছোঁ তো যিবিলাকে জইন হ'ব বিচাৰা আহিবা চাবা ক্লাছটো কেনেকুৱা লাগে ঠিক আছে তো পঢ়াৰ কাৰণে হয়তো অলপ অসুবিধা হ'ব পাৰে বাকী প্ৰব্লেম পাবলগীয়া একো নাই ঠিক আছে ধন্যবাদ দিলোঁ তোমালোকক তো ইয়াতে এৰি দিলোঁ আজি হা তো মই মুছি নিদিলোঁ আৰু অ'কে ধন্যবাদ